আমলখিৰ উপকাৰিতা আপুনিও নিশ্চয় জানে, কিন্তু শীতকালত আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰেনে আমলখি? দৈনিক আমলখি খোৱাটো কিমান প্ৰয়োজন? কি ৰোগৰ মহৌষধ আমলখি? শীতকাল কেৱল বতৰৰ ফালৰ পৰাই উত্তম নহয়, খাদ্যৰ ক্ষেত্ৰতো এয়া অতি উত্তম সময়। এই বতৰত এনে বহু খাদ্য বজাৰত উপলব্ধ, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। শীতকালত ঠাণ্ডাৰ পৰা নিজকে ৰক্ষা কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তাৰ ভিতৰত আমলখি এই খাদ্য সামগ্ৰীৰ ভিতৰত অন্যতম। আমলখি স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এই ফলে স্বাস্থ্যৰ বহু উপকাৰ সাধন কৰে। ই কেৱল স্বাস্থ্যৰ বাবে উপকাৰী নহয়, ছাল আৰু চুলিৰ বাবেও সমানেই উপকাৰী। আমলখি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ কিছু উপকাৰিতাৰ বিষয়ে জানি লোৱাটো খুবেই দৰকাৰী। ভিটামিন চি সমৃদ্ধ আমলখি আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। ভিটামিন চি এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আমলখিয়ে শক্তিশালী এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে, যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। স্বাস্থ্যৰ উপৰিও আমলখি আমাৰ চুলিৰ বাবেও অতি উপকাৰী। যদি আপুনিও কলা, দীঘল আৰু ডাঠ চুলি পাব বিচাৰে, তেন্তে আপুনি দৈনিক ৰুটিনৰ অংশ কৰি ল'ব পাৰে আমলখি। ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে চুলিৰ ছিদ্ৰক পুষ্টি প্ৰদান কৰে, গুৰি শক্তিশালী কৰে আৰু চুলিৰ বৃদ্ধিত সহায় কৰে। স্বাস্থ্য আৰু চুলিৰ উপৰিও আমলখি আমাৰ ছালৰ বাবে অতি উপকাৰী। আমলখিত থকা বিপুল পৰিমাণৰ ভিটামিন চি ছালৰ বাবে উপকাৰী। ই কলাজেন উৎপাদনত সহায় কৰে আৰু বয়স বৃদ্ধিৰ লক্ষণ কমায়। ইয়াৰ উপৰিও আমলখিত থকা এণ্টি অক্সিডেণ্ট গুণেও ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে। কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে আমলখিত ব্লাড ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকে। ইয়াত থকা পলিফেনলে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু গ্লুক'জৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে, যাৰ ফলত ই ডায়েবেটিছ ৰোগী ব্যক্তিৰ বাবে উপকাৰীও হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।